সাব ইন্সপেক্টর আমার ইউবি এবি কমিউনিকেশন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টর পোষ্টৰ পৰীক্ষা পাতিছিল ইয়াত পদ আছিল 203টা ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গল আৰু এই লিখিত পৰীক্ষা যিসকলে উত্তীৰ্ণ হল যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হল তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে পিএছটি আৰু পিইটি আৰম্ভ হ'ব আৰু পিএছটি আৰু পিইটিৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু পিএছটি আৰু পিইটি 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল সেইটো হল কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস কনষ্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনষ্টেবল এবিত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএছটি আৰু পিইটি কমপ্লিট হল এই পৰীক্ষাটোৰ যিসকলে পিএছটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল ইউবি এবি পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব বহুত লৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ পিছত তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অনুষ্ঠিত অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ